এগেইন সো আজি ডিষ্ট্ৰিক্ট লেভেলৰ যিটো এক্সাম ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্স এইটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয় এইটো কুৱেশ্যন পেপাৰৰ আমি MCQ উইথ এক্সপ্লেনেশ্যন কেনেকৈ সলভ কৰিব লাগে সেইটো আমি শিকিম এতিয়া প্ৰথম কুৱেশ্যনটোত কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতিত থাকিব সমানুপাতিত মানে আমি যদি যিকোনো চাৰিটা নাম্বাৰ সাপোজ A B C D সমানুপাতিত থাকিব তেতিয়াহে যেতিয়া A আৰু D ইনটু কৰিলে এই A আৰু D ইনটু কৰিলে B আৰু C ৰ সমান হ'ব লাগিব মানে ফাৰ্ষ্ট আৰু ফোর্থ আৰু সেকেন্ড থার্ড ইনটু কৰিলে সমান হ'ব লাগিব সো এডি ইকুয়াল টু বিচি এতিয়া যদি চাও 10 আৰু 16 পূৰণ কৰিলে কিমান হ'ব 600 আৰু 20 ইনটু 30 পূৰণ কৰিলে কিমান হ'ব 600 সো 600 ইকুয়াল টু 600 অপশন বি টু आंसर হ'ব এতিয়া চাও বেলেগ ডিস্ট্ৰিক্টৰ যদি কোনোবাই চাই আছে যদি সলিউশন লাগে তেতিয়া পঠাই দিবা 8638269152 এইটো নাম্বাৰত পঠাই দিলে কুইক ৰেসপন্স পাবা আৰু সলিউশনটো পাই যাবা ওকে নেক্সট কোৱেশ্চনটো চাও যে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি কি পাইছিলো n স্কয়াৰ আৰু n প্লাস 1 হোল স্কয়াৰৰ মাজত কেইটা আছিল টুৱাইস nটা তে হৰু কোনটো আছে 11 সো 2 into 11 is equal to 22 অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হয় ওকে নেক্সট দ্য ভ্যালু অফ দিস এক্সপ্রেশন এটো মানে কি এটো মানে আমি এনেকে লিখিব পারি সো 2.03 divided by 10 to the power 5 10 to the power 5 মানে কি একৰ পিছত কেইটা শূন্য পাঁচটা 3 4 5 ওপৰত আছে 2.03 এটো এক্স্যাক্টলি আমি লিখিব পারি কিমান এই পয়েন্টটো যদি ডিভাইডেড বাই কিবা থাকে এই পয়েন্টটো কিমান গৰ পাঁচটা জিরো আছে পাঁচ গৰ আহিব 1 2 3 4 5 সো 0.0 কেইটা আহিব 1 2 3 4 আগত অলরেডি 2 আছিল 2 0 3 অপশন কোনটো অপশন যেটো ডি আছে এটা আমাৰ কারেক্ট হয় आंसर ওকে এতিয়া কোয়েশ্চন নাম্বার 4 ইটো ভেরি ভেরি ইম্পর্টেন্ট ফর ইউর এক্সাম সো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আন দুটা অদ্বিতীয় কিউ আর থাকিব যাতে a ইকুয়াল টু b কিউ প্লাস r ইকুয়ালিটি বিভাজন প্রমেয়িকা বা কলন বিধি কয় যত কি 0 লেস দেন ইকুয়াল টু r লেস দেন b এইটো কন্ডিশন মনত ৰাখিবা এইটো কন্ডিশন মনত ৰাখিব লাগিব সো অপশন ডি ত আছে এইটো ডি আমাৰ কারেক্ট হয় তাৰ পিছত কোয়েশ্চন নাম্বার 5 তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয় মানে p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি এটো হল অপৰিমেয় এটো মানে 2√2 এটো 1/√2 অপরিমেয় এটো অপরিমেয় এটো অবভিয়াসলি পরিমেয় হ'ব কিয় এটো চ √3 27 ক লিখিব পাৰি 3 times 3 ওকে সো √3 ডিভাইডেড বাই 3√3 এটো √3 ক্যান্সেল কি হ'ব 3 এটা পৰিমেয় সংখ্যা অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হয় ওকে তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত হলে এনেকুৱা আছিল 2 to the power n into 5 to the power n আর কি থাকিব লাগিব হেতু কোড আছে অপশন যেটো ডি আছে এটো ইয়াত আছে ওকে তাৰ পিছত তলৰ কোনটো এটা বহুপদ নহয় ইম্পর্টেন্ট কথা বহুপদ হবলে হলে সদায় কি চলকৰ ঘাত যেটো পাৱাৰ থাকে এটো কি হ'ব লাগিব হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা হ'ব লাগিব সো এটো পূৰ্ণ 2 পূৰ্ণ সংখ্যা আছে এতে 1 আছে পূৰ্ণ সংখ্যা এতে 1 আছে এতে 3 পূৰ্ণ সংখ্যা এতে 1 পূৰ্ণ সংখ্যা বাট 1 by something মানে এটো এনেকা হৈছে x - 1 হোল টু দি পাৱাৰ -1 এইটো কি পূৰ্ণ সংখ্যা নহয় অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে এতিয়া সোয়া x কোয়েশ্চন নাম্বার 8 x² - 3 শূন্য কেইটাৰ পূৰণফল হল শূন্য কেইটাৰ পূৰণফল মানে কি আমি এনেকে ওলাম x² - 3 = 0 তো x = x² = 3 x = ±√3 এতিয়া √3 into -√3 পূৰণ কৰিলে কিমান পাম -3 পাম অপশন যেটো এ আছে এটো কারেক্ট হয় এটো কোয়েশ্চন পেপার যাৰ হয় বহুত অলমোস্ট গোটেইটা রাইটে হৈছে এতিয়ালৈকে মিস্টেক হোৱা নাই সো ভাল এটা মার্ক পাবো আৰু ওকে যদি 9 যদি x² - 2x + k বহুপদটোৰ এটা শূন্য -2 হয় তেন্তে কেৰ মান এটা শূন্য মানে কি তাৰ মানে x ৰ মান আমাৰ কি আছে 2 আছে তেতিয়া কেৰ মান কি হ'ব ডাইৰেক্ট আমি কি কৰিম আমাৰ যেটো এটো এক্সপ্ৰেশন আছে সো x ৰ মান যদি 2 হয় তেতিয়া আমি কি কৰিম এতে জাস্ট খালি 2 বহাই দিম -2 স্কয়ার 2 into -2 - k = 0 হ'ব যেতিয়া x ৰ মান 0 হ'ব এই 2 -2 হ'ব এতে 4 হ'ব এতে +4 হ'ব এতে কি হ'ব -k = 0 সো -k = -8 সো k = 8 অপশন যেটো এ আছে এটা আমাৰ কারেক্ট হয় ওকে আচ্ছা নেক্সট
দুটা শূন্য আছে, এটা আলফা এটা বিটা দিয়া আছে, সাপোজ আলফা বিটা দিয়া আছে। এতিয়া দ্বিঘাত বহুপদটো কি হ'ব, আমি আলফা প্লাস বিটা ওলাই লওঁ। সো 3/2 মাইনাস 2 দুই যদি আমি লসাগু লওঁ, সো 3 মাইনাস 4 ইজ ইকুয়াল টু মাইনাস 1/2 আৰু শূন্য দুটাৰ পূৰণফল হ'লে কি হ'ব 3/2 ইনটু মাইনাস, এতিয়া কৰিলে কিমান পাম, সো মাইনাস 3 পাম। এতিয়া নিৰ্ণয় বহুপদটো কি হ'ব, বহুপদটো আমাৰ ফৰ্মুলা আছিল, ডাইৰেক্ট ইয়াতে লিখোঁ x স্কোয়ার মাইনাস শূন্য দুটাৰ যোগফল মাইনাস মাইনাস প্লাস 1/2 মাইনাস 3। এতিয়া 2 আমি 2 দি পূৰণ কৰি দিম, 2x স্কোয়ার এতিয়া x হ'ব 2x স্কোয়ার x মাইনাস 6 ক'ত আছে এইটো, যেটো অপশন বি ত আছে, এইটো আমাৰ কাৰেক্ট হয়। ওকে, সো নেক্সট কোৱেশ্চন 11, রৈখিক সমীকরণজোর সমান্তরাল হব, সমান্তরাল হওয়ার লগে লগে আমি এইটো কন্ডিশন মানিব লাগিব, a1/a2 b1/b2 নট ইকুয়াল টু c1/c2 হ'ব লাগিব। এতে চোৱা 5/7 মাইনাস 4/6 এইটো একক সমাধা আছে। এতে চোৱা 6/2 3 মাইনাস 3/-1 3 নট ইকুয়াল টু 10/9। সো এনসার আমাৰ এইটোৱে হ'ব। সো এইটো নট ইকুয়াল হৈ আছে, সো বাকিবোৰ নাচাওঁ, য'ত হৈ গৈছে তাতেই, মানে 6/2 3 হ'ব, মাইনাস 3/-1 ইজ ইকুয়াল টু 3, বাট নট ইকুয়াল টু কি 10/9। সো এইটো আমাৰ অপশন। ওকে, 12 নম্বৰ, পি কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় মানে আমি a1/a2 নট ইকুয়াল টু b1/b2। এতিয়া এ আনৰ ভ্যালু চোৱা, এ আনৰ ভ্যালু আছে 4, a2ৰ ভ্যালু আছে 2 নট ইকুয়াল টু b1ৰ মান 2, b2ৰ মান সরি ক'বাত p আছে ৰবা, ওকে b1ৰ মান p/2। এতিয়া আমি যদি চাওঁ এইটো কেনসেল, তাৰ মানে কি p নট ইকুয়াল টু 4, pৰ মান 4ৰ বাহিৰে। সো অপশন যেটো 4 আছে এইটো ডি আছে, এইটো আমাৰ কাৰেক্ট। ওকে, তাৰপিছত 30 নম্বৰ কোৱেশ্চন, তলত দিয়া সমীকৰণবিলাকৰ কোন দুটা চলকযুক্ত ৰৈখিক মানে ঘাতটো এক থাকিবলৈ চলক কেইটা থাকিব, দুটা। সো চলক এটা আছে নহ'ব, চলক দুটা আছে কিন্তু ঘাত আমাৰ 2 আছে নহ'ব, চলক এটা আছে, এতে কি আছে x আৰু y দুটা চলক আছে, ঘাত আমাৰ 1 আছে, এইটো আমাৰ ৰৈখিক সমীকৰণ। ওকে, সো 14 নম্বৰ কোৱেশ্চন, তলত কোনটো সমীকৰণৰ কোনো বাস্তৱ মূল নাই। এতিয়া বাস্তৱ মূল নাই মানে b স্কোয়ার মাইনাস 4ac লেস দেন 0 হ'ব লাগিব। এতিয়া আমি ডাইৰেক্ট অপশনটোত চাওঁ, ইয়াৰ পৰা a ইকুয়াল টু 1 b ইকুয়াল টু 4 c ইকুয়াল টু 5। এতে যদি চাওঁ b স্কোয়ার মাইনাস 4ac, তাৰ মানে কি 16 মাইনাস 20 ইজ ইকুয়াল টু মাইনাস 4 লেস দেন 0। সো এই বি অপশনত কি নাই, বাস্তৱ মূল নাই। ওকে, সো কে কি মানৰ বাবে 15 নম্বৰ কোৱেশ্চন, এই সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল থাকিব। বাস্তৱ আৰু সমান মূল মানে আমি এইটো ফৰ্মুলা b স্কোয়ার মাইনাস 4ac ইজ ইকুয়াল টু 0। এতিয়া ইয়াৰ পৰা a ইকুয়াল টু 2 b ইকুয়াল টু k c ইকুয়াল টু 3। সো b মানে k স্কোয়ার মাইনাস 4 ইনটু a মানে কিমান 2, c মানে কিমান 3 ইজ ইকুয়াল টু কিমান 0। এতিয়া আমি যদি হিসাব কৰোঁ k স্কোয়ার ইকুয়াল টু কিমান 24, k ইকুয়াল টু কিমান প্লাস মাইনাস √/24, প্লাস মাইনাস √/24 মানে কি 2√6। ওকে, এইটো আমাৰ এনসাৰ। সো এইটো অপশন এ হ'ব, যাৰ কোৱেশ্চন পেপাৰ আছিল এইটো চি দিছিল, একচুয়ালি অপশন এ হ'ব। ওকে, সো 16 নম্বৰ কোৱেশ্চন, ইমান সমীকৰণৰ মূল দুটা মানে x ৰ মান লাগে। এতিয়া চোৱা এই দুটা যোগ কৰিলে কিমান পাম, বহুত পাম, বিয়োগ কৰিলে কিমান পাম, তথাপি 2 নাপাওঁ, এই দুটা যোগ কৰিলে এইটো নহ'ব, এইটো যোগ কৰিলে চোৱা আমি এইটো x ৰ মান এইটো উঠালাম, এইটো উঠালাম, ডাইৰেক্ট হৈ যাব, যোগ কৰিলে কিমান পাম 2 পাম, পূৰণ কৰিলে -143 পাম। সো এইটো আমাৰ এনসাৰ। কিন্তু এইটো যদি যোগ কৰোঁ, ওকে এইটো যদি যোগ কৰোঁ, এইটো 2 পালোঁ, এতে +2 এতে -2, মানে মূল দুটা অলৱেজ কি বিপৰীত হৈ থাকে। সো এইটো আমি সমাধা কৰি চাওঁ, তেতিয়া অলপমান সেই পৰিব, মনত পৰিব। ওকে, এতিয়া যদি এইটো আমি সমাধা কৰিব যাওঁ, ওকে ক'ত ল'ম, এইটো অলপমান স্ক্ৰিপ্ট টাইপ হৈছে, এইটো অলপ এতে লওঁ, যিহেতু আমাৰ সমীকৰণটো যিটো দিয়া আছেই x স্কোয়ার, এইটো মানে আমি কি লিখিম 13x মাইনাস 11x মাইনাস 143 ইজ ইকুয়াল টু 0। ইয়াৰ পৰা আমি x কমন ল'ম, x প্লাস 30, ইয়াৰ পৰা 11 কমন ল'ম, x প্লাস 30 ইজ ইকুয়াল টু 0। সো x মাইনাস 11 ব্ৰেকেট x প্লাস
13 equal to 0 তাত x minus 11 equal to 0 or x minus 13 equal to 0 অর্থাৎ x equal to 11 পাম x equal to minus 13 পাম so option x 11 x minus 13 option কি আছে c is correct okay so this is correct okay তাৰ পিছত ইয়াৰ কথা কৈছে এই সমীকৰণটোৰ বেদ নিৰূপক মানে b স্কয়াৰ minus 4ac আমাক ওলাব দিছে ইয়াৰ পৰা b কিমান -6 স্কয়াৰ minus 4 a কিমান 2 c কিমান 3 এতে 36 minus 4 to যা 8 8 3 যা 24 36 এর পৰা 24 গলে কিমান হ'ব 2 1 12 so option a is correct okay এইটো আমাৰ কি কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ সমষ্টি বাহিৰ কৰা ক্ষেত্ৰৰ লগত জড়িত প্ৰসিদ্ধ গণিতজ্ঞ কোন আছিল এইটো গাউছ আছিল গাউছিক দিছিল 18 সেঞ্চুৰীত মানে এইটো ওলাইছিল প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল ওকে বাকি নিউটনৰ সূত্ৰ ইউক্লিডৰ বিভাজন ভূমিকা এইটো a = bq + r ওলাইছিল এটা পাইথাগোৰাছে কি হৈছিল লম্ব স্কয়াৰ কৰ্ণ স্কয়াৰ * ভূমি স্কয়াৰ ওলাইছিল ওকে আৰু এইটো কি কৈছিল গাউছে কি কৰিছিল প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান আছিল 5050 আছিল ওকে so 19 number question okay অলপমান স্পিডত যাই আছো মানে স্পিডত ক'বলৈ নহলে ভিডিওটো বহুত লং হৈ যায় ওকে so তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনটো সমান্তৰ প্ৰগতিত থাকিলে d সাধাৰণ অন্তৰটো একেই হ'ব লাগিব অৰ্থাৎ কি a2 - a1 = a3 - a2 কনজিকিউটিভ যেটো টার্ম থাকে হেবোৰ ডিফারেন্সটো সেম হ'ব লাগিব এটা ডাইরেক্ট আমি যদি a2 চাও a² - a এইটো যদি চাও a³ - a², so এইটো তো নট ইকুয়াল নহব so এইটো চালেও এইটো নহব এইটো হোৱা নাই এইটো তো আৰু নহয় এইটো নহয় so আমাৰ এইটো হ'ব এইটো যদি তুমি যদি কৰা 8 - √2 = √18 - √8 এইটো ক্যালকুলেশন করলে √2 পাম এইটো ক্যালকুলেশন করলে √2 পাম so অপশন যেটো ডি আছে এটা আমার কারেক্ট হয় ওকে এইটো a1 a2 a3 ভাবা এইটো ফর্মুলা লগাই দিবে a2 - a1 = a3 - a2 ওকে 4 8 3 কে সমান্তর প্রগতিত আছে এতিয়া a1 a2 a3 সমান্তর প্রগতিত থাকিলে লগতে কি কৈছিল সেকেন্ডৰ পৰা 8 - 4 = 3k - 4 হ'ব লাগিব ওকে so 8 - 4 মানে কি 4 -4 ইফালে আনিলো +4 = 3k ওকে 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 এইটো কি হৈ আছে এইটো -4 নহয় এইটো -8 হ'ব যেটো সেকেন্ড টার্মটো 8 আছে সো ইফালে আহিব 8 হ'ব ইফালে 12 = 3k অর্থাৎ k = 12/3 = 4 সো অপশন কি হ'ব অপশন যেটো বি আছে এটা আমাৰ কারেক্ট হ'ব ওকে নেক্সট কোয়েশ্চন abc এইটো অলপমান ডায়াগ্রাম ল'ব লাগিব এইটো অলপমান হেই আছে ওকে ওকে এতিয়া ত্ৰিভুজ এটা লওঁ abc এটা ত্ৰিভুজ লৈছো আৰু এটা সদৃশ আছে d ওকে এটো a b c c d e f আছে এতিয়া a কোণ আমাৰ কিমান 43 আৰু e কোণ কিমান 87 এতিয়া আমাক কি লাগে c কোণ লাগে দিস ইজ হোৱাট এতিয়া এটো যদি 87 হয় এটো 87 হ'ব কিয়নো সদৃশ ওকে এতিয়া c কোণ = ডাইরেক্ট 180 মাইনাস এই দুটাৰ যোগফল কৰিলে কিমান হ'ব 0 ওকে 130 এই দুটা যোগ কৰি 180 ৰ পৰা মাইনাস কৰি দিলে আমাৰ आंसर হ'ব आंसर কি হ'ব 0 ওকে এইটো 50 ডিগ্ৰী সো आंसर কি হ'ব অপশন এ যেটো আছে এটো 50 ডিগ্ৰী ইজ মাই आंसर ওকে নেক্সট কোয়েশ্চন কি কৈছে এই দুটা ত্ৰিভুজ দি আছে সদৃশৰ কেনেকৈ আমি কৰিম এতিয়া যদি চাও এই দুটাৰ পৰা AB BC মানে B কোণ = DF FC মানে F কোণ হৈ আছে প্ৰথম এই দুটাৰ পৰা ওকে আমাৰ কি হৈছে C কমন আছে মানে C কোণ = E কোণ ওকে আৰু এতিয়া আমি এইটো আৰু এইটোৰ পৰা কি কোণ A একে হৈ আছে কোণ A = কোণ D এতিয়া চোৱা প্ৰথমে যদি মই A B C লিখো মানে A কোণ সদৃশ কাৰ কোণ D কোণ B সমান কিমান F কোণ C সমান কি E কোণ ABC DFE ক'ত আছে অপশন ডি আছে এটো আমাৰ কারেক্ট হয়
ওকে সো এনেকৈ কৰিব লাগে তাৰপিছত 23 তলৰ কোনটো উক্তি সত্য নহয় একচুৱেলি আমি অল ৰেক্টেংগুলাৰ আৰ সিমিলাৰ কৈছে এইটো মিছা কথা এইটো আমাৰ এনসাৰ অপশন ডি হয় ওকে মূলবিন্দুৰ পৰা এইটো এটা x বুলি ভাবা এইটো y বুলি ভাবা মূলবিন্দুৰ পৰা যিকোনো দূৰত্ব কি আছিল a x স্কয়ার এইটো স্কয়ার প্লাস a sin থিটা আছে থিটা স্কয়ার x স্কয়ার প্লাস y স্কয়ার মানে a স্কয়ার কমন ললো cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা এটা সোয়া root over a square into 1 is equal to a option যেটো c আছে এটা আমার কারেক্ট হয় ওকে সো 25 নাম্বার কোশ্চেন এইটো আৰু এইটো বিন্দু সংযোগী মধ্যবিন্দুৰ স্থানাঙ্ক মধ্যবিন্দু মানে কি এইটো প্লাস এইটো -2 -4 divided by 2 3 plus 5 divided by 2 so -6 by 2 8 by 2 is equal to -3 4 is my answer option B is correct okay so question number 26 y অক্ষৰ ওপৰত যিকোনো বিন্দুৰ স্থানাঙ্ক কি হ'ব 0 y হ'ব so কত আছে এটো তো নহয় এটো তো নহয় এটো তো নহয় so option C যেটো আছে এটো আমাৰ কারেক্ট হয় okay so যদি এই তিনিটা বিন্দু একেৰেখীয় হলে দুটা ফৰ্মুলা আছে ত্ৰিভুজৰ কালি 0 হ'ব লাগিব 0 হ'ব লাগিব আৰু যদি তুমি এইটোৱে যদি তুমি স্কেল লৈ ভালকে দুনিয়াকে যদি তুমি পয়েন্ট কেটা হাই কৰা সাপোজ এতে আমাৰ কি আছে 1 2 3 4 5 6 7 এখিনি আছে ইফালে আছে -2 -1 -2 অৰ্থাৎ আমাৰ এনেকে যাব ওকে এটো যদি মই এনেকে আনো ওকে এতে হ'ব 7, -2 নেক্সট 5, 1 এতে 1 2 3 এনেকে যাব 4 যাক 1 2 3 4 5 আৰু ওপৰত ফালে যাব 1 মানে এনেকে যাব এইটো আমাৰ 5 1 সো এইটো এই দুটা লাইন আমি কি কৰিম এনেকে কাট কৰিম কৰাৰ লগে লগে একেৰেখীয় হলে বিন্দু কেটা এইটোৰ ওপৰতে থাকিব লাগিব সো নেক্সট আমাৰ কি আছে 3, k so x এর মান 1 2 3 k এর মান এইটো লাইন ড্র করিবা ড্র করে যত কাটে so 1 2 3 4 এই অলমোস্ট 4ত কাটিব তো k এর মান আমার কি হবো 4 হবো এটো শর্টকাট বাকি যদি তুমি যদি ক্যালকুলেশন করিব যা k এর মান আমার 4 এ ওলাব যদি তুমি স্কেলে দি মেজারমেন্ট করিলো এক্স্যাক্টলি ওলাই যাব সো এটো শর্টকাট ওকে নেক্সট কোশ্চেন 2 sin θ - cos θ = 0 ওকে এটো দিয়া আছে ইয়াৰ পৰা মই নেক্সট লাইনটো কি লিখিব পাৰিম sin θ = cos θ sin θ = cos θ কেতিয়া হয় যেতিয়া থিটাৰ মান কিমান হ'ব 45 ডিগ্ৰী হ'ব এতিয়া আমাৰ এইটো ম্যাথছটো আমাৰ এইটো সো সাইনৰ জায়গাত মই cos লিখিব পাৰিম sin θ হোল টু দি পাৱাৰ 6 cos θ হোল টু দি পাৱাৰ 6 মানে 2 টাইম sin টু দি পাৱাৰ 6 θ এতিয়া চোৱা 2 ইনটু থিটাৰ মান কিমান লিখিব পাৰিম sin 45 কিয় 45 ত কি sin আৰু cos ইকুৱেল এতিয়া সৰ 2 ইনটু sin 45 এর মান কিমান 1/√2 হোল টু দি পাৱাৰ 6 এতিয়া সৰ 2 ইনটু √2 মানে কিমান √2 মানে 2 টু দি পাৱাৰ হাফ আৰু এই 6 টু ইনটু হৈ যাব ওপৰত পাৱাৰ আছে পাৱাৰটো ইনটু হৈ যাব এতিয়া নেক্সট লাইন 2 ইনটু 1/2 কিউব কিয় এইটো কাটলে কিমান 3 এতিয়া সৰ 2 ইনটু 1/2 কিউব মানে 8 মানে এইটো কাটিলে কিমান বাৰ যাব 4 সো 1/4 অপশন যেটো ডি আছে এটা আমাৰ কারেক্ট হয় आंसर ওকে নেক্সট আমাৰ কি আছে 10a = cot a এতিয়া সৰ 10a ইফালে আছে 10a লিখিলো এই কটক মই 10 লিখিছো 10 লেখাৰ লগে লগে 90 - a দিব সৰি এটো b আছে এটো b আছে b দিব লাগিব 90 - b এতিয়া সোয়া ইফালে 10 ক্যান্সেল a = 90 - b অর্থাৎ a + b = 90 অপশন কি আছে a + b এর মান কিমান হ'ব 90 অপশন ডি ইজ কারেক্ট ওকে নেক্সট কোশ্চেন ওকে এইটো আমাৰ ডাইরেক্ট এটা ফর্মুলাই পঢ়ি আছিল এডভান্স ম্যাথছত sin টু আইছে এর মান কিমান 30 সো आंसर কি হ'ব 60 আৰু যদি তুমি মান বহাই কৰা তথাপিও আমাৰ sin 60 হ'ব ওকে এটো বাদ দিলো এটা বৃত্তৰ যিকোনো কিমানবোৰ স্পৰ্শক আঁকিব পাৰি আমি ইনফাইনাইট নাম্বাৰ অফ কি টেনজেন্ট লাইন আমি ড্ৰ কৰিব পাৰিম ওকে যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 4 সেমি আমি ড্ৰ কৰো 4 সেমি এটা বৃত্তৰ ব্যাসাৰ্ধ এটো এটা বৃত্ত এটা হলো 4 সেমি
তেন্তে বৃত্ত দুটাৰ সমান্তৰাল স্পৰ্শক, এইটো এটা স্পৰ্শক, ইয়াৰ সমান্তৰাল স্পৰ্শক ইফালে, এই সমান্তৰাল স্পৰ্শকে বৃত্তটোৰ কি ব্যাস, ওকে, মানে ডাইমিটাৰ, সো এইটো কি হ'ব 8 সেন্টিমিটাৰ হ'ব। অপশ্যন কি আছে 8, অপশ্যন বি ইজ কাৰেক্ট। 33, ওকে, 3 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত দুটা বৃত্ত স্পৰ্শ পৰস্পৰ 60 ডিগ্ৰী কোণত ঢালি আছে। প্ৰতিটো স্পৰ্শকৰ দৈৰ্ঘ্য এটা বৃত্ত আমি ড্ৰ কৰিব লাগিব যাৰ কি ব্যাসাৰ্ধ হ'ল 3, দুটা স্পৰ্শক ড্ৰ কৰিব লাগিব, সৰি ওকে, এই দুটা স্পৰ্শক সাপোজ এইটো O, এইটো P, এইটো T, এইটো আমাৰ 60 ডিগ্ৰী কোণত ঢালি আছে। এতিয়া আমি ড্ৰ কৰিম এইটো মানে কনষ্ট্ৰাকশ্যন, এইটো আমি সংযোগ কৰিলোঁ, সংযোগ কৰাৰ লগে লগে এইটো আমাৰ 90 ডিগ্ৰী হয় আৰু এইটো আমাৰ 30 ডিগ্ৰী হ'ব। এতিয়া আমাক কি লাগে, এইটো লাগে, ওকে। এই ত্ৰিভুজটো আমি লওঁ, এই ত্ৰিভুজটো আমি এনেকৈ ড্ৰ কৰিব পাৰিম, ওকে। সো TOP, এইটো আমাৰ কিমান ডিগ্ৰী হৈছে 30, এইটো কিমান আছে 90, আৰু এইটো আমাৰ 3 সেন্টিমিটাৰ হৈ আছে ব্যাসাৰ্ধ। এতিয়া আমাৰ লাগে কি এইটো, এই লম্ব আৰু ভূমিৰ লগত কি আছে 10 30 ডিগ্ৰী, লম্ব মানে কি OP, ভূমি কি TP, আমাক TP লাগে 10 30 মানে কি 1/√3, OP মানে কিমান 3, TP মানে নাই, ওকে। এতিয়া চোৱা এইটো আমি ইয়াৰ লগত পূৰণ কৰিম, মানে TP = 3√3 আনসাৰ হ'ব, ওকে। এই TP মানে স্পৰ্শকৰ দৈৰ্ঘ্য, আনসাৰ যিটো অপশ্যন এ আছে এইটো আমাৰ কাৰেক্ট হয়, ওকে। সো এনেকৈ কৰিব লাগে, ওকে। এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মানে এইটো মানে বেলেগ বেলেগ দৃষ্টিগত দেখা যেন পাইছোঁ, ওকে। 34, 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্ত চকৰ কালি, মানে বৃত্তটো এনেকুৱা আছে, এই এটা চকৰ কালি লাগে, মানে এইখিনি লাগে, এইখিনি মানে থিটা = আমাৰ 90 দিয়া আছে। এতিয়া আমাৰ ব্যাসাৰ্ধ লাগে, ব্যাসাৰ্ধ ক'ৰ পৰা ওলাম, সো 2π r = কিমান দিয়া আছে 22, অৰ্থাৎ 2 × 22/7 × r = 22, এইটো 22 এইটো 22 কেঞ্চেল, r = ডাইৰেক্ট লিখোঁ 7/2। এতিয়া বৃত্ত চকৰ কালি লাগে, বৃত্ত চকৰ কালি মানে থিটা 90। এতিয়া চোৱা এইটো মই ইয়াতে লিখোঁ 90 ডাইৰেক্ট 360 পাই r², সো এইটো কাটিলে কিমান বাৰ 1/4, পাই মানে কিমান 22/7, r² মানে 7/2 × 7/2। এতিয়া আমি এটা 7 কেঞ্চেল, ওকে, দেন এটা কেঞ্চেল, সো 11 × 7 77/2 × 4 8, ক'ত আছে অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয়, ওকে। এটা বৃত্তৰ পৰিসীমা আৰু কালিৰ সাংখ্যিক মান সমান হ'লে ব্যাসটো কিমান হ'ব। এতিয়া ব্যাসাৰ্ধ সোধা নাই, ব্যাসৰ কথা সুধিছে, ব্যাস বহুত ইম্পৰ্টেণ্ট। সো পৰিসীমা, বৃত্তৰ পৰিসীমাৰ কালি সমান, মাজত ইকুৱেল দিলোঁ, পৰিসীমা মানে 2 π আৰু কালি মানে পাই r²। এতিয়া চোৱা পাই কেঞ্চেল, পাই কেঞ্চেল, ইয়াতে দুটা r আছে, এটা কেঞ্চেল, তাৰমানে কি r = কিমান 2, এই r মানে কি ব্যাসাৰ্ধ, আমাক কি লাগে d লাগে, d = 2 r, 2 × 2 = 4, অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয়, ওকে। সো এটা শংকু অৰ্ধগোলক আৰু এটা বেলুনৰ ব্যাসাৰ্ধৰ আৰু উচ্চতা একে হ'লে সিহঁতৰ আয়তনৰ অনুপাত। এতিয়া মানে কুৱেশ্যনটো অলপমান বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা আহিব পাৰে, মানে কনচেপ্ট ভাবি ওলাব লাগিব। আমাৰ শংকুৰ আয়তন কি, এতিয়া শংকুৰ আয়তন 1/3 পাই r² h, অনুপাত মানে ইছটো, অৰ্ধগোলকৰ আয়তন 2/3 পাই r³ ইছটো বেলুনৰ আয়তন পাই r² h। যেহেতু আমাৰ r = h কৈছে, নেক্সট লাইনটো কেনেকুৱা হ'ব, নেক্সট লাইনটো এনেকুৱা হ'ব 1/3 পাই r² h মানে r মানে পাই r³, নেক্সট 2/3 পাই r³ ইছটো পাই r³ কিয় হ'ব h মানে r। এতিয়া চোৱা আমি যদি চাওঁ পাই r³ কেঞ্চেল হ'ব, আমাৰ থাকিব কি 1/3 = 2/3 = 1, এতিয়া 3 দি আমি পূৰণ কৰি দিওঁ 1:2:3 হৈ যাব। সো এইটো আমাৰ আয়তনৰ অনুপাত 1:2:3 ইজ মাই আনসাৰ, ওকে। সো 37 নম্বৰ, 64 সেন্টিমিটাৰ আয়তনৰ বিশিষ্ট ঘনকৰ মুঠ পৃষ্ঠকালি লাগে। এতিয়া ঘনকৰ আয়তন কিমান দিয়া আছে, মানে L³ = 64, L³ = 4³ মানে L = 4। এতিয়া ঘনকৰ পৃষ্ঠকালি কিমান 4 L², 6 L²,
6 into L মানে কিমান 4 স্কোয়ার 6 into 16 6 6 যা 36 6 1 যা 6 আৰু 3 9 96 centimeter square is my answer 38 number question okay আর ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ পৰা কাটি উলোৱা পৰা বৃহত্তম শংকুৰ আয়তন এতিয়া অৰ্ধগোলক আমি ড্ৰ কৰো অৰ্ধগোলক এটো আমাৰ অৰ্ধগোলক ওকে ইয়াৰ পৰা শংকু কাটি লম সো এটো r হ'ব এটো r হ'ব অৰ্থাৎ শংকুৰ আয়তন 1/3 পাই r স্কয়ার h সো এটো 1/3 পাই r কি হ'ব মানে h আৰু r ইকুৱেল হৈ আছে এটো h আৰু r ইকুৱেল হৈছে সো 1/3 পাই r কিউব এটো বৃহত্তম শংকুৰ আয়তন হ'ব ওকে সো প্ৰথম এন্টা স্বাভাৱিকসংখ্যাৰ মাধ্য ইজ ইম্পৰ্টেন্ট n+1/2 40 নম্বৰ কোৱেশ্চন মাধ্যমা আৰু বহুলক 10 হলে তা আমি কি জানো 3 মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাস 2 মাধ্য আমাক কি লাগে বহুলক লাগে সো বহুলক লাগিলে আমি কি লব লাগিব 3 মধ্যমা minus 2 মাধ্য ইজ ইকুৱেল টু কি বহুলক এতিয়া একেটা মান বহাও 3 into মাধ্যমা কিমান মাধ্যমা 9 আৰু মাধ্য কিমান 2 into 10 3 into 9 মানে কিমান 27 2 into 10 মানে 20 is equal to কিমান 7 আমাৰ বহুলক অপচন যেটো দি আছে এটো কারেক্ট হয় ওকে কোনে সম্ভাৱিতাৰ সংখ্যাটো আগবাঢ়িছিল এখিনি বস্তু কোনেও নপৰে সো দিছে দিব পাৰে এমসিকিউ টাইপ ওকে সো আৰ্কিমিডিয়ান নেও নহয় আইনষ্টাইনেও নহয় ইউক্লিডে সিমন লেপ্লাছে 1812ত আগবাঢ়িছিল আৰু আছে দুই এটা নাম যেনেকুৱা জেমস বৰ্নালি এটা আছে আৰু এটা নাম আছে আৰু সিমন লেপ্লাছে 1812ত এটো কি কৰিছিল ওলাইছিল ওকে সো অপচন যেটো 4 আছে এটো আমাৰ কারেক্ট হ'ব 42 তলৰ কোনটো এটা ঘটনা সম্ভাৱিত হ'ব নোৱাৰে এতিয়া ঘটনাটো 0 probability of e less than equal to 1 ৰ মাজত থাকিব সো এটো হ'ব পাৰে দিস ইজ ৰাইট এটো পাৰে সো আমাৰ এইটো নোৱাৰে এটো কেনেকৈ হৈছে এটো 7 বাই এটো 1/100 এই 100 টো ওপৰত ইনটু হ'ব 700 টাইম ডিভাইডেড বাই 1 সো 700 টাইম তো নহব নোৱাৰে সো অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে 43 এটা নিশ্চিত ঘটনা সম্ভাৱিতা no this is false okay এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি 1 this is correct এটা ঘটনা সম্ভাৱিতা ই আৰু ই নহোৱাৰ সম্ভাৱিতাৰ যোগফল কিমান 1 this is correct so 4 কি কৈছে এটা সম্ভাৱিতাৰ ঘটনা 1 তকৈ ডাঙৰ মিছা কথা 0 ৰ সমান বা সৰু এটো false so 2 আৰু 3 true বাকি কেটা false so 1 2 3 true okay no so option যেটো ডি আছে 2 আৰু 3 is true বাকি কেটা false 44 2√3 অপরিমেয় সংখ্যা 4 - √3 পূরণফল কি হ'ব অপরিমেয় হ'ব দিস ইজ কারেক্ট ওকে দুইটা অপরিমেয় সংখ্যাৰ পূরণফল অপরিমেয় মানে দুইটা অপরিমেয় সংখ্যাৰ পূরণফল অপরিমেয় হয় ইয়েস কারেক্ট বাট কি কৈছে সদায় নহয় যদি √2 এটা কি অপরিমেয় সংখ্যা আৰু এই 1/√2 কি অপরিমেয় সংখ্যা সো এটোৰ পূরণফল কি হ'ব পরিমেয় হ'ব সো ইয়াতে কি কৈছে দুইটা অপরিমেয় সংখ্যাৰ পূৰণফল সদায় কি নহয় অপরিমেয় নহয় ওকে এতিয়া কি কৈছে এটো হসা এটো তো অপরিমেয় হবে এটো অপরিমেয় পূরণ কৰিলে অপরিমেয় হৈ আছে যেটো আমাৰ মেনশন দি আছে কিন্তু এটো স্টেটমেন্টটো আমাৰ কি হৈছে ৰং হৈছে যেটা আমি एग्जांपल দিলু এটো এটা অপরিমেয় সংখ্যা এটো এটা অপরিমেয় সংখ্যা ওকে এটো আমাৰ কি হৈছে পরিমেয় হৈছে কিছুমান ক্ষেত্ৰত হয় সাপোজ 2 দিলু √3 দিলু সো এটো √6 অপরিমেয় বাট এনেকুৱা এটা নাম্বাৰটো আছে না সো এটোৰ কাৰণে এটো এক্সপ্লেনেশন ৰাইট নহয় সো এটো আমি কি লিখিব পাৰিম 1 is true r is false সিধা কথা ওকে এটো সদায় মানে ওকে r is false 45 নম্বৰ কোৱেশ্চন এতিয়া চাও এডাল সৰল ৰেখা এটা বৃত্ত দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব আমাৰ কি ছেদক এতিয়া চোৱা যেতিয়া জ্যা ক'ব পাৰে কোনোবাই জ্যা ক'ব পাৰে জ্যা হলে বৃত্তৰ ওপৰত যিকোনো দুটা বিন্দু ওকে এটো হৈছে আৰু ছেদক হলে দুটা বিন্দু ছেদ কৰিলে এটো ছেদক জ্যা বা ছেদক দুটা বস্তু এটো মানে ছেদকই হ'ব आंसर ওকে বাকিবোৰ ডিস্ট্ৰিক্টৰ ষ্টুডেন্টবোৰ চোৱা এমসিকিউৰ পিছত যেটো ডেসক্ৰিপচন আছে কেনেকুৱা কোৱেশ্চন আহে এইবোৰ চাই লোৱা এইবোৰ বহুত ইম্পৰ্টেন্ট
তোমালোকে প্ৰি বৰ্ডৰ এক্সামৰ কুৱেশ্যনবোৰ চালে তোমালোকে 90+টো পাবাই মানে এই কুৱেশ্যনবোৰেই আহিব অ'কে চ' এইবোৰ চোৱা এইবোৰ অ'কে তাৰপিছত নাই নেকি অ'কে আৰু এটা পেজ এড কৰিব লাগিছিল এইটো নাই অ'কে থেংক ইউ